নমস্কাৰ, মই ঋতুস্মিন শৰ্মা আপোনাক স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান হঠাৎৰ মাজলৈ। হঠাৎত আমি বহু অনুষ্ঠান কৰিলোঁ, পিছে আজি যিটো অনুষ্ঠান আমি কৰিম, যিটো দেখুৱাম, সেই দৃশ্য দেখিলে আপোনাৰ অন্তৰে আজি সঁচাই কান্দি উঠিব। আমাৰ লক্ষ্যস্থান আজি এটা বিশেষ ঘৰ। এই ঘৰটো আছে গুৱাহাটীৰ কাহিলীপাৰাৰ ৪ৰ্থ বেটেলিয়ন গেটৰ সমীপৰ নিজৰাপাৰত। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৈশ্য, মোৰ সতীৰ্থ হিমাংশু চহৰীয়াৰ সৈতে আমি গৈ আছোঁ সেই ঘৰটোৰ কাষলৈ। সেই ঘৰটোৰ ভিতৰত আছে 5টা প্ৰাণী। মই মানুহ বুলি তেওঁলোকক কোৱা নাই, তেওঁলোকক মই প্ৰাণী বুলি কৈছোঁ। আজি হঠাৎৰ সমস্ত এঘণ্টা আমি পাৰ কৰিম সেই 5টা প্ৰাণীৰ সৈতে। জীৱনত বহুত বাতৰি কৰিছোঁ, সাংবাদিকতা জীৱনত বহুত দুখৰ ঘটনাও দেখিছোঁ, কিন্তু মোৰ সাংবাদিকতা জীৱনৰ কেৰিয়াৰত হয়তো এইটোৱেই প্ৰথম এনেকুৱা ঘটনা যিটো দেখি মোৰ অনুভৱ হৈছে যে ইমান দুখতো থাকিব পাৰে মানুহৰ জীৱন। আমি ইতিমধ্যেই সেই জুপুৰিটোৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। সতীৰ্থ হিমাংশু চহৰীয়া আৰু ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৈশ্যই এই ঘৰটোৰ ভিতৰত সোমাই হতবাক হৈ পৰিছে। আমাৰ যি লক্ষ্য 5টা প্ৰাণী, মই পুনৰবাৰ কৈছোঁ, তেওঁলোকক মই মানুহ বুলি কোৱা নাই, 5টা প্ৰাণী বুলি কৈছোঁ। এই 5টা প্ৰাণী এবাৰ মই আপোনালোকক দেখুৱাইছোঁ। আমি আজি ইয়ালৈ কিয় আহিছোঁ, প্ৰথমে সেই কথাখিনি অকণমান মই কৈ ল'ব বিচাৰিছোঁ। এগৰাকী মহিলা আছে, তেওঁৰ বিচনাৰ পৰা উঠিব নোৱাৰে। বিচনাৰ পৰা উঠিব নোৱাৰা মানুহ বহুত আছে, কিন্তু এওঁ কিয় উঠিব নোৱাৰে সেয়া যদি আমি আপোনাক দেখুৱাওঁ, আপুনি হয়তো নিজে আচৰিত হৈ পৰিব। এই 4টা ল'ৰা আছে, এই 3টা কণমানি আছে। আপুনি হয়তো প্ৰথম দৃষ্টিত দেখিছে যে এওঁলোক কণমানি যেন আপোনাৰ হয়তো লাগিছে, কিন্তু মই এওঁলোকৰ বয়সটো কৈ দিম। এই যে এটা গেঞ্জি পিন্ধি যিজন ল'ৰা আছে, অকণমানি যেন লাগিছে, এওঁৰ বয়স 22 বছৰ। এই যে কণমানিজনী দেখিছে, আপোনাৰ হয়তো কণমানি যেন লাগিছে, এইৰ বয়স 27 বছৰ। আৰু এই হয়তো আপুনি এটা একেবাৰে সৰু ল'ৰা বুলি ক'ব, ইয়াৰো বয়স কিন্তু 12 বছৰ। আৰু এজন ইয়াতে পুৰুষ আছে, তেখেতৰো এটা কাহিনী আছে। এই সমস্ত পৰিয়ালটো 5জনীয়া, এই সমস্ত পৰিয়ালটোৱেই আজি আমাৰ বিশেষ অনুষ্ঠান হঠাৎৰ মূল বিষয়বস্তু। মই হাতত তুলি লৈছোঁ এটা টিপচাকি। ধিমিক ধামাককৈ এই টিপচাকিটো কোনোমতে জ্বলি আছে। এই টিপচাকিটো মই এইবাবেই লৈছোঁ যে মোৰ কাষত যিটো পৰিয়াল আছে, তেওঁলোকৰ জীৱনটো এই টিপচাকিটোৰ দৰেই আজিৰ তাৰিখত ধিমিক ধামাককৈ কোনোমতে চলিহে আছে। চৰকাৰৰ 2টা বিভাগ, ছ'চিয়েল ৱেলফেয়াৰ আৰু স্বাস্থ্য বিভাগ, এই 2টা বিভাগৰ যিসকল বৰমূৰীয়া আছে, তেওঁলোকৰ যদি অকণমান সময় আছে, এই অনুষ্ঠানটো অকণমান আপোনালোকে মন দি চাব। এই ঘৰটো আছে 4ৰ্থ বেটেলিয়ন গেট, নিজৰাপাৰ, কাহিলীপাৰাত। আৰু মই যিটো পৰিয়ালত আছোঁ এই মুহূৰ্তত, সেই পৰিয়ালটো এটা বেংগলী পৰিয়াল। পৰিয়ালটো দুৰ্দশা কাহিনী এতিয়াৰ পৰা আমি আপোনালোকক কৈ যাম। এই পৰিয়ালটোৰ
তিনিজন সদস্য আছে, তিনিটা ল'ৰা ছোৱালী, তিনিওজনেই বিশেষভাৱে সক্ষম। 4জন আছিলে, এজনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু 3জন আছে। মাক তৃপ্তি ৰয়, তেখেত বিচনাৰ পৰা উঠিব নোৱাৰে। আৰু তেওঁৰ পৰিয়ালটোৰ যিজন মুখিয়াল, তেওঁৰ বৰ্তমান কঁকাল ভাঙি পৰি আছে। আগতে ৰিক্সা চলাইছিলে, এতিয়া ৰিক্সা চলাব নোৱাৰে। এই মহিলাগৰাকীয়ে কাম কৰে। এই মহিলাগৰাকীয়ে যদি কাম কৰিব নোৱাৰে, তেন্তে পৰিয়ালটোৱে খাব নোৱাৰে। টেলিভিশ্যনৰ কিছুমান নিয়ম আছে, আমি সকলো দৃশ্য আপোনালোকক দেখুৱাব নোৱাৰোঁ। এই মহিলাগৰাকীৰ শৰীৰৰ অংশ কেইটামান আমি আপোনালোকক দেখুৱাব আচলতে নোৱাৰোঁ। কিন্তু আজি হয়তো মই অকণমান নিয়মটো ব্ৰেক কৰিব বিচাৰিছোঁ। যিহেতু বিভিন্ন ক্ষেত্ৰত মহিলাগৰাকীয়ে এই পৰিয়ালটো নিবেদন কৰি হাইৰাণ হৈ গৈছে, কোনেও সহায় কৰা নাই। গতিকে আজি মই সিদ্ধান্ত লৈছোঁ যে জাৰ্নেলিজিমৰ যিটো এথিক্স আছে, তাৰ পৰা অকণমান মই বাহিৰ হৈ এই মহিলাগৰাকীৰ শৰীৰৰ অৱস্থা মই আপোনালোকক দেখুৱাম। এডিটৰ ইন চিফ অতনু ভূঞাৰ লগত কথা পাতি আমি সিদ্ধান্ত লৈছোঁ যে যিহেতু কোনেও সহায় নকৰিলে এই মহিলাগৰাকীক, অসমৰ মানুহৰ হৃদয় গলাবলৈ, চৰকাৰখনৰ হৃদয় গলাবলৈ, স্বাস্থ্য বিভাগ বা ছ'চিয়েল ৱেলফেয়াৰ হৃদয় গলাবলৈ আমি আজি টেলিভিশ্যনত সেই মহিলাগৰাকীৰ কি হৈছে আজি আপোনালোকক দেখুৱাম। কিন্তু তাৰ আগতে সেই মহিলাগৰাকীৰ মুখেৰে আমি কথাখিনি শুনি ল'ব বিচাৰিছোঁ। মোৰ ল'ৰা ছোৱালীবিলাক লেংৰা, দেখা মানুহ নাই, মোৰো বেমাৰ এনেকুৱা হৈ গৈছে, মই বহিব নোৱাৰোঁ, মোৰ চাৱাৰ মানুহ কোনো নাই, এক গ্লাছ পানী দিয়া মানুহ কোনো নাই, মই একদম সুচল হৈ গৈছে। আগত অলপ ভাল আছিল, এতিয়া বেছি হৈ গৈছে। ল'ৰা ছোৱালীবিলাক কোনে চাব, মই কেনেকৈ চলিম? কঁপি কঁপি জ্বৰ উঠে, বস্তু টানিব নোৱাৰোঁ পইচাৰ কাৰণে। গা হৈছে, গা পইচাৰ কাৰণে ডক্তৰ দেখাব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। এতিয়া চাবলৈ আমাৰ কোনো নাই, কোনো নাই। এতিয়া ল'ৰা ছোৱালী কোনে চাব, মোক কোনে চাব? কি কামত গ'লে কোন চাবৰ মানুহ নাই। মানে এতিয়া কামত নাগ'লে আমি খাব নোৱাৰোঁ। ক'ৰ পৰা কাম কৰিলে খাব পাৰিম? এতিয়া কামতো যাব নোৱাৰে, ইমান কষ্ট হৈ আছে। আজি 20-25 দিন ধৰি বহুত কষ্ট হৈ আছে, কষ্ট হৈছে। আপুনি বিচনাৰ পৰা উঠিব নোৱাৰে? নাই, উঠিব নোৱাৰোঁ। আগত নিজে নিজে বহিব পাৰিছিল, এতিয়া যেতিয়াৰ পৰা 20 দিনমানৰ খোৱা বন্ধ হৈ গৈছে, খাব নোৱাৰোঁ। জ্বৰ উঠি যায় কঁপি কঁপি, তেতিয়াৰ পৰা বহিব নোৱাৰোঁ। উঠি কিনে গাঁৱটোৰ অৱস্থা নাই গৈছে, গাঁৱটোৰ কাৰণে ভৰিবিলাক ফুলি গৈছে। আপোনাৰ শৰীৰত কি হৈছে? গাটোত কি হৈছে? গাঁৱটো মানে শুই থাকোঁতে অপাৰেশ্যন আগত অলপ ভালেই আছিলোঁ। অপাৰেশ্যন কৰাৰ পিছত আহিলোঁ ঘৰত, লাহে লাহে ভৰি শিলে লৰাব নোৱাৰোঁ। একটা চাইডত শুওঁতে গা হৈ গৈছে এনেকৈ। মলম ডক্টৰৰ পৰা কৈ মলম লগালোঁ, বেছি হৈ গৈছে। এতিয়া অৱস্থা এতিয়া ভৰি চৰি ফুলি গৈছে, অলপ পিছত কঁপি কঁপি জ্বৰ উঠে। এই পৰিয়ালটোৰ এই 3টা সন্তান, এই 3টা সন্তানে আচলতে মাক এইদৰে পৰি আছে। মাকৰ সৰ্বশৰীৰত ঘাঁ, কিন্তু মাকৰ কি হৈছে নাজানে। বিশেষভাৱে 3টাই সক্ষম। তোমাৰ নাম কি? নাই। তোমাৰ কি নাম? তোমাৰ নামটো কি? ভালকৈ কোৱা। ৰাহুল ৰয়। তোমাৰ নাম কি? বাপ্পি। তোমাৰ নাম বাপ্পি? বাপ্পি। পাই। ভাইটিৰ নাম কি? পাইনাম। হা? পাইনাম। কি নাম? লুইত। লুইত। ভাত খালা? কাইটো। খাইছা? ভাত খালা? কাটো। ভাত কিহেৰে খালা? কি দি খালা? কাটো। কেতিয়া খালা? কান্তু তো কাইতিয়া। কালি খাইছা? কান্তু। তোমাৰ ঘৰত কি মাতে? পাপা। মাৰ কি হৈছে জানা তোমালোকে?
গাঁৱতে হা গাঁৱতে ঘাঁ হৈছে গাঁৱতে মা কি হৈছে মা গাঁৱতে তিনিটা সন্তান তিনিওটাই আচলতে মাকৰ কি হৈছে ভালকৈ নাজানে মই কওঁ যে এই পৰিয়ালটোৰ যিগৰাকী মুখিয়াল তেওঁ ৰিক্সা চলাইছিলে হাজিৰা কৰিছিলে কিন্তু সম্প্ৰতি ভালকৈ উঠিব নোৱাৰে কঁকালটো ভাগিলে মাকৰ সৰ্বশৰীৰত ঘাঁ মাকে একমাত্ৰ উপাৰ্জনকাৰী আছিলে গতিকে যিহেতু বিচনাত পৰি আছে এই পৰিয়ালটো এতিয়া খোৱা বোৱা নাই ওচৰৰ মানুহে অলপ সহায় কৰিছে দুই এজনে যি পায় তাকে দিছে আমাৰ অনুৰোধ আছে এই পৰিয়ালটোক আমি ইয়াৰ পৰা যেনে তেনে নিব লাগিব এই মহিলাগৰাকীৰ আমি চিকিৎসা ব্যৱস্থা কৰি দিব লাগিব তিনিটা সন্তানৰ আমি দায়িত্ব ল'ব লাগিব আৰু যিজন মুখিয়াল আছে তেওঁৰো আমি দায়িত্ব ল'ব লাগিব আৰু সেইবাবেই আজি মই ঋতুস্মিন শৰ্মা ভিডিঅ' জাৰ্নেলিষ্ট আৰু হিমাংশু লগতে নয়ন আমি ইয়ালৈ আহিছোঁ এটা উদ্দেশ্য এই পৰিয়ালটোক আমি যেনে তেনে সকাহ দিবই লাগিব কিন্তু এইবাৰ মই আপোনালোকক দেখুৱাম যে মহিলাগৰাকী আচলতে কি হৈছে মই প্ৰয়োজন বোধ কৰিছোঁ যিহেতু আজি পৰ্যন্ত একোৱেই নহ'লে এই পৰিয়ালটোৰ গতিকে চৰকাৰৰ বৰমূৰীয়াসকলৰ যাতে অকণমান দুখ লাগে সেইবাবেই এই মহিলাগৰাকীৰ শৰীৰৰ কেতবোৰ অংশ মই আপোনালোকক দেখুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এওঁৰ শৰীৰত আপুনি ইতিমধ্যে সেই ঘাঁটো দেখিছে এয়া বাওঁফালৰ ঘাঁ কিন্তু এটা সোঁফালেও অনুৰূপ এটা ঘাঁ আছে কেৱল ঘাঁ নহয় এই ঘাঁটোৰ ভিতৰত অসংখ্য পোক হৈছে লেও লেও ঘাঁটোত পোক বিশ্বাস নকৰিব এগৰাকী জীয়াই থকা মানুহগৰাকীয়ে জীয়াই আছে শৰীৰত পোক হৈছে তেওঁ এডাল কেথেডাৰ লগাই থোৱা আছে আমি দেখুৱাইছোঁ এডাল কেথেডাৰ এই কেথেডাৰডাল সলাবলৈ তেওঁৰ হাতত ধন নাই কেথেডাৰ সাধাৰণতে সলাব লাগে নহ'লে ইনফেকশ্যন হয় একেডাল কেথেডাৰে ৰৈ আছে যিহেতু তেওঁ উঠিব নোৱাৰে বাহিৰলৈ যাব নোৱাৰে তেওঁৰ সকলো কাম বিচনাখনতেই হয় এই কেথেডাৰডাল লগাই থোৱা আছে শৰীৰটো ইতিমধ্যেই ঘাঁ হৈ গৈছে কেৱল আমি এটা অংশহে আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণ ঘাঁ হৈ গৈছে আৰু এই ঘাঁত পোক হৈছে কল্পনা কৰক যে এগৰাকী জীয়াই থকা মানুহ খুব বেছি বয়স কিন্তু মানুহগৰাকী হোৱাই নাই এগৰাকী জীয়াই থকা মানুহৰ সমস্ত শৰীৰত ঘাঁ হৈ গৈছে দুখৰ কাহিনী সিমানতে শেষ হোৱা নাই তেওঁৰ যি তিনিটা সন্তান আছে সেই তিনিওটা সন্তানেই ভালকৈ কথা বতৰা পাতিব নোৱাৰে বিশেষভাৱে সক্ষম তেওঁৰ যিজন স্বামী আছে স্বামীয়ে উঠিব নোৱাৰে কঁকাল ভাঙি পৰি আছে আৰু এখন বিচনাত 4 ফুট 8 ফুট বহলৰ এটা জুপুৰি আৰু সেই জুপুৰিটোৰ ভিতৰতেই তেওঁলোকে জীৱন কটাইছে আমি আজি ইয়ালৈ এই কাৰণেই আহিছোঁ হিমাংশু মোৰ লগত আহিছে যে এই পৰিয়ালটোক আমি উদ্ধাৰ কৰিব লাগিব মই পুনৰবাৰ ঠিকনাটো দি দিব বিচাৰিছোঁ কাহিলীপাৰাৰ 4ৰ্থ বেটেলিয়নৰ যিখন গেট আছে তাৰ সমীপতে বাওঁফালে সোমাই গৈছে নিজৰাপাৰ বুলি কয় নিজৰা নগৰ বুলি কয় তাতেই এওঁলোকক সকলোৱে চিনি পায় ৰয় পৰিয়াল এটা বেংগলী সম্প্ৰদায়ৰ পৰিয়াল নৰক যন্ত্ৰণা নৰক কি এই পৰিয়ালটোৱে জীৱনকালতে দেখিছে এই পৰিয়ালটোক আমি যেনে তেনে বচাব লাগে এটা চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত আমি ক'ম যে এওঁলোকত কি হৈছে তেওঁলোকে কাক কাকুতি মিনতি কৰিছে কি দৰৱ খাইছে আৰু তেওঁলোকক কোনে সহায় কৰি আহিছে সেয়াও আমি আপোনালোকক ক'ম এজন নিবনুৱা যুৱকে তেওঁলোকক সহায় কৰি আহিছে সেয়াও ক'ম হঠাৎ এটা চমু বাণিজ্যিক বিৰতি আমাৰ অনুৰোধ আপোনালোকে এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে চাওক মানৱতাৰ খাতিৰত আমাৰ এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে চাওক আৰু এওঁলোকক পাৰ্যমানে সহায় কৰক আৰু চৰকাৰৰ ওপৰতো আমি হেঁচা দিয়াৰ প্ৰয়োজন যাতে এই পৰিয়ালটোক অনতি পলমে কাইলৈৰ ভিতৰত ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰা হয় এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ বিৰতিলৈ যোৱাৰ পূৰ্বে যিসকলে আমাৰ অনুষ্ঠান চাই আছিলে আমি নিশ্চিত তেওঁলোকে এই অনুষ্ঠানটো
সম্পূৰ্ণ শেষ নোহোৱালৈকে চাবই, কাৰণ এই ধৰণৰ দৃশ্য হয়তো তেওঁলোকে কেতিয়াও দেখা নাই। আমি দুখ কৰোঁ যে আমি জীৱনত একোৱেই নাপালোঁ, আমাক সকলোৱে প্ৰবঞ্চনা কৰিলে, কিন্তু এই পৰিয়ালটোকে বা চাওক, এওঁলোকতকৈ প্ৰবঞ্চনাৰ বলি হোৱা হয়তো কোনোৱেই নাই। এনেকৈও জীৱন কটাইছে। এই মহিলাগৰাকীৰ সৰ্বশৰীৰত ঘাঁ পোক হৈ গৈছে, যিটো দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ। 3টা সন্তান আছে, ভালকৈ কথা পাতিব নোৱাৰে, দেখাত অকণমানি যেন লাগিছে। আপুনি হয়তো ভাবিব কণমানি, কিন্তু এই ল'ৰাজনৰ বয়স 22 বছৰ। এই যে অকণমানি ছোৱালীজনী দেখিছে, তেওঁৰ বয়স 27 বছৰ, আৰু এই অকণমানিটোৰ বয়স 12 বছৰ। এওঁলোক বিশেষভাৱে সক্ষম, এওঁলোকে নাজানে তেওঁলোকৰ লগত কি হৈছে। তেওঁলোকৰ দেউতাকে কাম কৰিব নোৱাৰে, কঁকাল ভাঙি পৰি আছে। মাকে 2-এদিনৰ আগলৈকে কাম কৰিছিলে, কিন্তু এতিয়া তেওঁ সৰ্বশৰীৰত ঘাঁ হৈ গৈছে। তেওঁ হাস্পাতালতো দেখুৱাইছিলে। এটা টোপোলা আছে, এই টোপোলাটোত তেওঁৰ সমস্ত প্ৰেছক্ৰিপশ্যনখিনি আছে। আমি কিছু সময় পিছত দেখুৱাম তেওঁ কি হৈছে। 200 টকা দৰৱ খাব লাগে, সেয়াও তেওঁ খাব নোৱাৰে। তেওঁ এডাল কেথোডাল লগাই থোৱা আছে, কেথোডাল সলনি কৰিব লাগে, সলনি কৰিবলৈ পইচা নাই। সৰ্বশৰীৰত পোক হৈ গৈছে। এগৰাকী জীয়াই থকা মানুহৰ শৰীৰত পোক আমি নিজে দেখিছোঁ, ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ। চৰকাৰী পক্ষৰ ওচৰত তেওঁলোক গৈ হাৰ মানি গ'ল। এজন যুৱক, যিজন যুৱকে আমাক এই খবৰটো দিছিলে, এটা বেংগলী হিন্দু পৰিয়াল। এই পৰিয়ালটোক কিন্তু চোৱা চিতা কৰি আছে এজন মুছলমান নিবনুৱা যুৱকে, জেচিম। অকণমান জেচিমক মই মাতিছোঁ। জেচিম নথকা হ'লে হয়তো এই পৰিয়ালটো কেতিয়াবাই মৃত্যু হ'লহেঁতেন। জেচিম এজন নিবনুৱা, খুব দুখীয়া ঘৰ, নিজেই দুখীয়া ঘৰৰ। তথাপিও যদি 2 টকা আৰ্জে 50 পইচা হ'লেও এই পৰিয়ালটোক দিয়ে। আৰু জেচিমৰ মুখেৰে মই আজি শুনিম যে এই পৰিয়ালটোৰ কি হৈছে পৰিয়ালটো। আপুনি বহি লওক, কি হৈছে কওকচোন, পৰিয়ালটোৰ লগত কি হৈছে? আজি প্ৰায় 4 বছৰৰ পৰাই তেওঁলোকৰ এনেকুৱা অৱস্থা। 4 বছৰৰ পৰা মই আহোঁ, চাওঁ তেওঁলোকৰ ওচৰে পাঁজৰে বহুত মানুহ আছে, চবেই সহায় কৰিছে, কিন্তু নিজৰ কাম বন এৰি নিজৰ ঘৰ সংসাৰ চবৰে আছে। গতিকে যোনে পৰাপক্ষত মানুহে সহায় কৰিছে। কেতিয়াবা মই আহোঁ, এনেই খবৰ ল'ব, কাৰণ মই জানো সিহঁতৰ অৱস্থা কেনেকুৱা। তাৰপিছত আহি যেতিয়া অৱস্থা চাওঁ, তেওঁলোকক গোটেইকেইটা বিচনাত পৰি থকাই পাওঁ মই আহিলে। প্ৰায় মই যেতিয়াই আহিছোঁ মই বিচনাত পৰি থকাই পাইছোঁ। মই সুৰোঁ, তেওঁক খুৰা বুলি কওঁ। মই এজন মুছলিম ল'ৰা হয়, তথাপি মই আহি কিনে খুৰাক সোধোঁ যে খুৰা আজি আপোনালোকৰ কেনে চলিছে বা ঘৰৰ কিবা আছে নে নাই। আহিকে মই কিন্তু প্ৰথম ডেস্কিটো চাওঁ তেওঁলোকৰ, কিবা ৰান্ধিছে নে নাই। এই নিমচিক সোধোঁ, মা কিবা খাইছা নে তই ভণ্টি। কয়, তাই ক'ব পাৰে খোৱা নাই বুলি ক'ব পাৰে, বা খাব পাৰোঁ বুলিও ক'ব পাৰে। আজি খাইছোঁ বুলি কৈছে মোক। আজি খাইছে। মোৰ পকেটত মই কষ্ট মষ্ট কৰি কিবা কিবি মই নিজে চলোঁ। মোৰ পকেটত যিখিনি থাকে, মই আহোঁ 200-500 যি থাকে মই হাতত দি থৈ বজাৰ কৰিব দি থৈ গুচি যাওঁ। কাৰণ নিজে দেখা পাইছে, ৰাইজে দেখা পাইছে কি অৱস্থা। গতিকে তেওঁলোকক লৈ কিনে মই যোৱা বছৰ বহুত কষ্ট কৰিছোঁ, হস্পিটেলত লৈ যোৱা। কি হৈছে আপোনালোকে হাস্পাতাল নিছে, কোনো সহায় পোৱা নাই? মই কৈ আছোঁ, এতিয়া চৰকাৰে কয় যে আমি চৰকাৰী হস্পিটেল খুলি থৈ দিছোঁ, আপোনালোকে আহক ট্ৰিটমেণ্ট কৰক। কিন্তু তাতে এজন গৰীব দুখীয়া হৈ কিনে তাতে গৈ চাওক চৰকাৰী হস্পিটেলৰ অৱস্থাটো কি, তেওঁলোকৰ ব্যৱহাৰটো কি। তেওঁলোকে আজি পঠাই দিছিলে, আমি এম ডিলৈ ৰিকুৱেষ্ট কৰি কিনে MD তাতে বহুত ক'ৰ MD? GMC গুৱাহাটী মেডিকেল কলেজৰ MD যিজন আছিলে, তেওঁক আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ যে ছাৰ এনেকুৱা বহুত কষ্টৰ কৰা পৰিয়াল তেওঁলোক আপোনালোকে অলপ গুৰুত্ব দি কিনে চাওক, নহ'লে একেইটাৰ লগতে বাচ্চাকেইটা মৰি যাব, ল'ৰা ছোৱালীকেইটা কণ শিশু আছে, মৰি যাব সিহঁতৰ, আপোনালোকে গুৰুত্ব দিয়ক। MD ক'লে যে নাই গুৰুত্ব দিম, ঠিক আছে তোমালোকে আহা এডমিট কৰা। এডমিট কৰি দিলোঁ। এডমিট কৰাৰ পিছতে যিবোৰ ডক্টৰ আছে দেখা পাইছে এনেকুৱা অৱস্থা, গৰীব দুখীয়া মানুহ কোনো কেয়াৰ নকৰে। প্লাছ নাৰ্ছে যেনেকুৱা দুৰ্ব্যৱহাৰ কৰে নাৰ্ছবোৰে GMC হস্পিটেলৰ। উপায় নাপায় আমি MDৰ ওচৰলৈ যাওঁ। MD আকৌ আহে, MD লিখি দিয়ে এটা টেবলেটৰ কাৰণে আমি MDলৈ আহিব লাগে। গোটেইবোৰ ট্ৰিটমেণ্ট কৰি কিনে 1.5-2 মাহ পৰি আছিল, কোনো চোৱা নাই, কোনো ডক্টৰে চোৱা নাই। এবাৰ নে দুবাৰ চাইছিল 1.5 মাহৰ ভিতৰত, এবাৰ নে দুবাৰে ডক্টৰ পাইছিল না, এবাৰ দুবাৰে চেক কৰিছে। তাৰপিছত আৰু কোনো ডক্টৰ অহা নাই। তাৰপিছত লাষ্টত ক'লে কি আপোনাৰ এই পেচেণ্ট ভাল হৈ গৈছে। ভাল হৈ যোৱাৰ পিছত আমাক পেক আপ কৰি দিলে, আমাক ৰিলিজ দিলে। ৰিলিজ দিয়াৰ পিছত কিছুমান ফিজিঅ'থেৰাপি দিছিলে যে ঘৰত যাই কিনে প্ৰেক্টিচ কৰিবলৈ, আৰু পাৰিলে হস্পিটেলত নিয়া সদায় ইয়াৰ পৰা GMC লৈ যোৱা অনা সেইটোতো সম্ভৱপৰ নহয়, অটো দি কিনে বা গাড়ী দি কিনে। যি নহওক আমি আনি কিনে হেৰি কৰিলোঁ। তাকে তাৰমানে এতিয়া যেতিয়া প্ৰেছক্ৰাইব কৰিছে, যিমানখিনি মেডিচিন দিছিলে, এই মেডিচিনখিনিত
ধৰক আগলৈ যিটো মেডিচিনটো চলাই নিব লাগে সেই মেডিচিনটো চলাই নিয়াত তেওঁলোকৰ সক্ষম নহয় আৰু মানুহে যে ইমান মেডিচিনৰ পইচা মানুহ বেলেগ মানুহে দিবও নোৱাৰে যিজন মানুহে তাৰমানে এবেলা কাম কৰিলে 2 বেলা আহি পৰি থাকিব লাগে বিষত বা গাৰ বিষত নোৱাৰে উঠিব নোৱাৰে চলিব নোৱাৰে তেওঁ যিখিনি পাৰে সেইখিনি পাৰে তাৰপিছত পৰি তেওঁ আজি লাষ্টত অন্তিমত এই অৱস্থা হৈছে গতিকে মই আমি দেখিছোঁ যে জীয়াই থকা মানুহৰ গাত পোক হৈ গৈছে হয় তেওঁ এনেকুৱা মানে অৱস্থা পোকে মানে নলাত যেনেকুৱা পোক মানে পিৰপিৰাই থাকে এনেকুৱা পিৰপিৰণি হৈ আছে তেওঁৰ পূৰা হাড়া দেখা পায় ভিতৰৰ মাংসৰ পৰা পূৰা হাড়া লৈ মুচি কেনে লানিছে তাৰপিছত আপুনি আচৰিত হ'ব ছাইডেতে গেমাক্সিন পাউডাৰ দি আছে তাৰমানে বাহিৰৰ পৰা পিঁপৰা পৰুৱাবোৰ যাতে উঠি কেনে নাহে কাৰণ তেওঁ এনেকুৱা পেচেণ্ট পৰি থাকে আৰু তেওঁ যদি কামত গুচি যায় তেতিয়াহ'লে তেওঁক পোক পৰুৱাই ধৰে পোক পৰুৱাবোৰ বচোৱাৰ কাৰণে ছাইডত গেমাক্সিন পাউডাৰ দিয়া আছে আপোনালোকে চাব পাৰে কি অৱস্থা হেৰি কৰিছে গতিকে মোৰ চৰকাৰৰ ফালৰ পৰা বহুত হেৰি যে আপোনালোকে কিবা কৰি কিনে এই পৰিয়ালটোক একেবাৰে মৰি যোৱা পৰিয়াল আপোনালোকে পাৰিলে উদ্ধাৰ কৰক নানান ধৰণৰ সংস্থা আছে আমাৰ অসমত অভাৱ নাই সংস্থা দল সংগঠনৰ অভাৱ নাই গতিকে আপোনালোকে হিন্দু মুছলিম আৰু গো হত্যা কিবা হত্যা এইবোৰৰ পৰা অলপ হেৰি কৰি আঁতৰি আহি আপোনালোকে এনেকুৱা দৰিদ্ৰ পৰিয়ালবোৰৰ যিটো য'ত নেকি উচিত চাব লাগে তেওঁলোকক অলপ চাওক আপোনালোকৰ ভাল হ'ব আমাৰ সকলোৰে ভাল হ'ব আমাৰ সমাজখন অন্তত হেৰি হৈ চলিব আৰু মোৰ সৈতে মোৰ সতীৰ্থ হিমাংশু আহিছে হিমাংশু অকণমান যদি আপুনি ইয়ালৈ আহে হিমাংশু আমি বহু ধৰণৰ বাতৰি কৰোঁ হিমাংশু আজি আপোনাৰ এই দৃশ্যটো দেখাৰ পিছত যে মানুহগৰাকীৰ শৰীৰত দুইফালে ডাঙৰ ডাঙৰ ঘাঁ হৈ গৈছে তাত পোক আৰু সেই পোকত যাতে পৰুৱা নাহে তাৰ বাবে গেমাক্সিন পাউডাৰ দি থৈছে আপোনাৰ কি দেখি কেনেকুৱা লাগিছে এনেকুৱা এটা জীৱনো থাকিব পাৰে প্ৰথম দেখিয়ে এনেকুৱা লাগিছে যে মানুহৰ জীৱনতো ইমান দুখ থাকিব পাৰে জানো আৰু এনেকুৱা এটা জীৱন হয়তো আমি কল্পনাও কৰিব নোৱাৰোঁ বা হয়তো আমি দেখিছোঁ বাবে আৰু দৰ্শকসকলে যিসকলে এতিয়া এই অনুষ্ঠানটো চাই আছে তেওঁলোকে যদি অনুভৱ কৰিছে যে ইমানেই দুখৰ জীৱন আৰু এনেধৰণে এখন বিচনাত এটা পৰিয়াল গেমাক্সিন পাউডাৰ দি থ'ব লগা হৈছে পোক পৰুৱাই ধৰিছে শৰীৰত পোক হৈছে এনেকুৱা এটা জীৱন হয়তো আমি কল্পনাও কৰিব নোৱাৰোঁ আমি হয়তো ভাবিম যে চিৰশত্ৰুৰো এনেকুৱা এটা অৱস্থা নহওক চিৰশত্ৰুৰো এনেকুৱা এটা অৱস্থা নহওক পৰিয়ালটো দেখুৱাইছোঁ আৰু আজি মই মোৰ ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৈশ্যই কৈছে তাৰো হাত কঁপি গৈছে কেমেৰাটো কৰোঁতে যে আমি যেতিয়া আহিছোঁ আমি ভবা নাছিলোঁ যে এনেকুৱা এটা আমি দৃশ্য পাম বুলি কেতিয়াবা সাধুকথাত শুনিছোঁ কেতিয়াবা কিতাপত পঢ়িছোঁ যে মানুহৰ গাত পোকে ধৰে কিন্তু প্ৰায় ইমান ডাঙৰ ডাঙৰ এটা ঘাঁ হৈছে ইমান ডাঙৰ বিশ্বাস কৰক মোৰ হাতখনৰ সমান ঘাঁ ইতিমধ্যে মই এবাৰ দেখুৱাইছোঁ সেই দৃশ্য দুবাৰ আমি দেখুৱাব নোৱাৰোঁ ইমান ডাঙৰ ডাঙৰ ঘাঁ কঁকালত দুয়োফালে হৈছে আৰু হাড় দেখি পায় কঁকালৰ যিডাল হাড় এই মহিলাগৰাকীৰ কঁকালৰ যিডাল হাড় তাত পোকে খাই গেলি গৈছে আৰু ভিতৰ হাড়ডাল জিলিকি গৈছে তাত পোক দুয়োফালে আৰু বাহিৰৰ কীট পতংগ আহি তাত আক্ৰমণ কৰিছে যাৰ বাবে তাত পাউডাৰ দি থ'ব লগা হৈছে এই পৰিয়ালটোৰ এই মহিলাগৰাকীয়ে ইনকাম কৰিছিলে অলপ দিনৰ আগলৈকে এতিয়া তেওঁ লৰচৰে কৰিব নোৱাৰে কেথেড্ৰা লগাই থোৱা আছে তিনিওটা ল'ৰা ছোৱালী এজনৰ মৃত্যু হৈছে তেওঁ বিশেষভাৱে সক্ষম আছিল এই বিশেষভাৱে সক্ষম তিনিওটা ল'ৰা ছোৱালীয়ে একোৱেই নাজানে কি হৈছে এওঁলোকৰ কি হ'ব এই মহিলাগৰাকী হয়তো আমি বচাব পাৰিম নে নোৱাৰিম নাজানো কিন্তু অন্তত জীৱনৰ আবেলি বেলাত যদি অলপ তেওঁ ভাল এটা চিকিৎসা পায় সেয়া আমাৰ অনুৰোধ থাকিলে আৰু ইতিমধ্যেই জেচিমে কৈছে যে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছিলে গৈ বৰ এটা ভাল ব্যৱহাৰ নাপালে তেওঁ অভিযোগ কৰা মতে দুখীয়া মানুহক এতিয়াও ভালকৈ নাচায় গতিকে আমাৰ অনুৰোধ ইতিমধ্যে আমাৰো চিনাকি দুই এজন আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমিও ক'ম ৰমেন তালুকদাৰ ডাঙৰীয়াও তাত আছে তেওঁ যদি এই অনুষ্ঠানটো চাই আছে তেওঁ নিজে অলপ ইনিচিয়েটিভ ল'ব পাৰে অকণমান আপোনাৰো পুণ্য হ'ব আমাৰো পুণ্য হ'ব এইবিলাক সমাজসেৱা আচলতে কৰিব লাগে যে এইগৰাকী মানুহৰ কাৰণে আমি এটা বিশেষ কেবিনৰ ব্যৱস্থা কৰি দিব নোৱাৰোঁ নেকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যিকেইটা দিন আছে এটা বিশেষ আমি কেবিনৰ ব্যৱস্থা কৰি দিব নোৱাৰোঁ নেকি যিটো কেবিনত তেওঁ থাকিলে বাৰে প্ৰতি তেওঁৰ মেডিচিন কিনিবলৈ যাব নালাগে তাতে আহি সকলো হয় বাৰে প্ৰতি তেওঁ কাৰো ভৰিত ধৰি থাকিব নালাগে চিকিৎসকক মাতি থাকিব নালাগে কাৰণ এনেকুৱা জীৱন সদায় নাহে কিন্তু গতিকে এটা অনুৰোধ থাকিলে এই মহিলাগৰাকীক আমি যদি চিকিৎসা ব্যৱস্থা কৰি দিব পাৰোঁ লগতে ছ'চিয়েল ৱেলফেয়াৰ যিটো বিভাগ আছে এওঁলোকৰ দায়িত্ব ল'ব পাৰে সমাজ কল্যাণ বিভাগ এটা আছে তেওঁলোকৰ হাতত যথেষ্ট এনেকুৱা স্কীম আছে আৰু সেই স্কীমৰ ইয়াত এওঁলোকতো সেই স্কীমত পৰেই এওঁলোকৰ দায়িত্ব আচলতে ল'ব লাগে এওঁলোকক
বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, বহুত NGO আছে, তেওঁলোকৰ সেই দায়িত্ব ল'ব পাৰে। তেখেতৰ স্বামী আছে, আমি স্বামীৰ সৈতে অকণমান কথা পাতিব খুজিছোঁ এই মুহূৰ্তত। মানে মই মানে একজন মানে কপালত ভি আছে মোৰ, সেইকাৰণে মোৰ কাম কাজ কৰিব নাপাৰোঁ। মোৰ মাইকীটো এনেকৈ পৰি গৈছে, মাইকীটোৰ অৱস্থা বেয়া। ল'ৰা ছোৱালীবিলাকৰ মানে খোজকাঢ়িব নাপায়, ছোৱালীবিলাকৰ মানে অৱস্থা বেয়া হৈ গৈছে। এতিয়া আমি কি কৰিম, মৰিম না কি, এইটো মানে আমি ভাবিয়ে পোৱা নাই। তাৰপিছতে আমি অলপ মানে চিকিৎসা কৰিবৰ কাৰণে অলপ সুবিধা চাই আছোঁ, মাইকীটোক বচাই, এইটো কাৰণে। খোৱা বোৱা মানে চিন্তা হয়, প্ৰতিদিনে খোৱাৰ কাৰণে চিন্তা। খাৱাতো চিন্তা হৈ থাকে, এতিয়া কি কৰিম। এতিয়া আমাৰ হেবিট হৈ গৈছে, একদিন খাইলে একদিন মানে বাছ লগত নাথাকোঁ। এদিন খালে এদিন লঘোণে থাকে, অভ্যাস হৈছে। তাকাতে অভ্যাস হৈ গৈছে। এতিয়া কি কৰিম, এতিয়া কোনো দিন দিয়ে, কোনো কামত যাওঁ, কামত গ'লে যাব নাপাৰোঁ, গ'লে তাতে মানে চাব লাগে, পোক চোক ধৰি লৈছে, 4 দিনৰ মাজত 4 বা 5 বাৰ চাব লাগে, চাই থাকিব লাগে। অঁ। আপুনি যে কৈছে আপুনি কেতিয়াবা কামত যায়, আপুনি কেতিয়াবা কামত ওলাই যায় বুলি কৈছে, তেতিয়া তেওঁক কোনে চায়? তেওঁ এনেকৈ পৰি থাকে আপোনাৰ পৰিবাৰ? মানে এনেই পৰি থাকে, মানে আগতে অলপ ভাল আছিল, গাঁৱটো হোৱাৰ পিছতে এতিয়া আমি কাম কৰিব মানে নাপাৰোঁ যাওঁতে। এই ঘাঁটো কেতিয়াৰ পৰা হৈছে? গাঁৱটো আজি ধৰক 3 মাহ 3.5 মাহ ৰানিং চলি আছে। মানে আগতে গাঁও নাছিল, তেতিয়া মানে উঠি বহিছিল, মানে ল'ৰাবিলাকে বহি কিনি চাইছিল। এতিয়া মানে নিজেৰে চাই মানে ল'ৰা বৰি চৰি লৰাব নাপাৰে, এতিয়া আমি কামতো যাব নাপাৰোঁ, বহি আছোঁ ঘৰত। পিতৃয়ে যেতিয়া দুখৰ কথাবিলাক কৈ আছিলে, আপোনালোকে হয়তো মন কৰিছে, তেওঁৰ যিগৰাকী কন্যা আছে, তেওঁৰ মুখ হাঁহি আছে। তেওঁলোকে গমেই নাপায়, তেওঁলোকে কথা পাতিব ভালকৈ নাজানে, তেওঁলোকে খোজ কাঢ়িব ভালকৈ নোৱাৰে, বিশেষভাৱে তেওঁলোক সক্ষম। এই পৰিয়ালটোৰ 3টা সন্তানেই বিশেষভাৱে সক্ষম। ভগৱান কেতিয়াবা কিমান নিৰ্দয় হয় চাওক আপোনালোকে, যে এটা পৰিয়ালৰ 4টা ল'ৰা ছোৱালী আছিলে, 4টাই বিশেষভাৱে সক্ষম, খোজকাঢ়িব নোৱাৰে, কথা পাতিব নোৱাৰে, কথা বুজি নাপায়। এজনৰ ইতিমধ্যে মৃত্যু হৈছে। তেওঁ স্বামীৰ কঁকাল ভাঙিছে, ভালকৈ খোজকাঢ়িব নোৱাৰে, কাম কৰিব নোৱাৰে, তথাপিতো কেতিয়াবা কাম কৰিব ওলাই যায়। যিজন পৰিবাৰ আছে, তেওঁ এতিয়া বিচনাৰ পৰা উঠিব নোৱাৰে, গোটেই শৰীৰত ঘাঁ হৈ গৈছে, একেটা ফালে শুই। একেটা পৰিয়ালত পৃথিৱীৰ যেন সমস্ত দুখ ভগৱানে এটা পৰিয়ালৰ ওপৰতে যেন জাপি দিছে। আমাৰ আজি ইয়াত আহি সেয়াই উপলব্ধি হৈছে। আমি এটা চমু বাণিজ্যিক বিৰতি ল'ম। বিৰতিৰ পিছত আমি চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন আপোনালোকক দেখুৱাম, ক'ত ক'ত তেওঁলোকে দেখুৱাইছে, কি হৈছে, লগতে তেওঁলোকে কি খায় আৰু কি কৰে, আৰু শেষত এটা অনুৰোধ জনাম চৰকাৰলৈ। কিন্তু এটা চমু বাণিজ্যিক বিৰতি আমি লৈ লৈছোঁ। আপোনালোক অন্ততঃ আজি আঁতৰি নাযাব, এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে চাওক, কেৱল মানৱীয়তাৰ খাতিৰত। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ হঠাৎৰ মাজলৈ। আজি হঠাৎৰ টীম উপস্থিত আছোঁ কাহিলীপাৰাৰ 4ৰ্থ বেটেলিয়নৰ সমীপৰ নিজৰা পাৰ অঞ্চলৰ এটা জুপুৰিত, আৰু এটা পৰিয়ালৰ কাষত আমি আহিছোঁ। এই পৰিয়ালটোক যেনে তেনে আমি উদ্ধাৰ কৰিব বিচাৰিছোঁ। 5জনীয়া এটা পৰিয়ালৰ যিগৰাকী মাতৃ, তেওঁ বিচনাৰ পৰা উঠিব নোৱাৰে। এইখিনিতে মই আৰু এটা কথা সংযোজন কৰি দিছোঁ যে তেওঁ পেৰালাইচিছ হৈছে, তেওঁ লৰচৰ কৰিব নোৱাৰে। দ্বিতীয় কথা, তেওঁ সৰ্বশৰীৰত ঘাঁ হৈ গৈছে, প্ৰায় ইমানটো ডাঙৰ ঘাঁ হৈ গৈছে। তৃতীয় কথা, তেওঁৰ হাড়, যিবিলাক কঁকালৰ হাড়, সেই হাড় আপুনি বাহিৰৰ পৰা এতিয়া দেখি পায়। চতুৰ্থ, সেই ঘাঁবিলাকত যেনেকৈ নলাত পোক থাকে, সেইদৰে পোক হৈ গৈছে। 3টা সন্তান, এই সন্তান 3টাই কথা পাতিব নোৱাৰে, একো বুজি নাপায়। বিশেষভাৱে তেওঁলোক সক্ষম। 4টা সন্তান আছিলে, 4টাই বিশেষভাৱে সক্ষম আছিলে। এটাৰ ইতিমধ্যে মৃত্যু হৈছে। এই ল'ৰাটোৰ বয়স 22 বছৰ, এই কণমানি যেন লগা ছোৱালীজনীৰ বয়স 27 বছৰ, আৰু ইয়াৰ বয়স 12 বছৰ। তেওঁলোকে এবেলা খায়, এবেলা নাখায়। কিন্তু ইয়াত আহি গম পাইছোঁ যে তেওঁলোকে এদিন কেতিয়াবা খায়, 2 দিনো খাব নাপায়। কিছু সময়ৰ পূৰ্বে তেওঁলোকে হেনো আহাৰ খালে, আৰু কাইলৈৰ কাৰণে যিকণ থাকি গ'ল, সেইকণ কাইলৈৰ কাৰণে থৈ দিছে। মই তেওঁলোকে কি খালে দেখুৱাইছোঁ। আজি তেওঁলোকে কি খালে সেয়া চাওক। পটলৰ ভাজি, পটল আলুৰ এখন ভাজি তেওঁলোকে আজি খালে।
এই অকণমান যদি আমি দেখুৱাওঁ এয়া পটল আলুৰ আৰু যিকণ বাকী আছে সেইকণ কাইলৈৰ কাৰণে থৈ দিছে ইয়াৰ বাহিৰে তেওঁলোকৰ আজি একোৱেই নাই ওচৰৰ মানুহে মৰম কৰে ওচৰৰ মানুহে মৰম কৰি এটা গাখীৰৰ সৰু পেকেট দিছে ইতিমধ্যে এইটো খোলা হৈছে অকণমান তেওঁলোকে খাইছে আৰু মহিলাগৰাকীৰ কাৰণে এটা ORS দিছে কিন্তু মহিলাগৰাকীয়ে খাব নোৱাৰে তেওঁ মোক কৈছে যে তেওঁ খাব নোৱাৰা হৈছে এতিয়া শেহতীয়াকৈ বিগত কেইদিনমানৰ পৰা তেওঁ খাবলৈ নোৱাৰা হৈছে মহিলাগৰাকী গতিকে এই ORSটো তেওঁ খাব পৰা নাই দুটা ORS দিছিলে এটা তেওঁ খাবলৈ চেষ্টা কৰিছিলে খাব নোৱাৰিলে বাকী যিবিলাক টেমা আছে সকলো খালী এইটো মুড়ি টেমা ইতিমধ্যে মুড়িখিনি শেষ হৈছে এইটো মুড়ি টেমা বাকী যিমান টেমা আমি দেখিছোঁ সকলো টেমা ইয়াত খালী খোৱা বস্তু একোৱেই নাই একদম ভিতৰলৈ যদি আমি চাওঁ ইয়াত এখন বেলনা মাৰি ভৰাই থোৱা আছে এইখন দেখিলে আপুনি বুজি পাব যে এইখন বেলনা হয়তো বহুত দিন ব্যৱহাৰে কৰা নাই অৰ্থাৎ তেওঁলোকে ৰুটি খাই পোৱাই নাই সেইকাৰণে এইখন বেলনা বহুত ভিতৰত থৈ দিয়া হৈছে এই যিটো টেমা এইটো এটা খালী টেমা মামৰে ধৰি গৈছে এসময়ত ইয়াত বস্তু থৈছিলে এতিয়া নথৈ খালী হৈ গৈছে যিমান টেমা দেখিছোঁ সকলো টেমা খালী একো শব্দই নাই খোৱা বস্তুৰ প্ৰতিটো টেমা খালী আমি আপোনালোকক দেখুৱাইছোঁ একোৱেই নাই খাবলৈ ঘৰখনত মাত্ৰ কেইটামান মুড়ি বুলি ক'ব নোৱাৰি ইয়াত তলত ৰৈ যোৱা এই অকণমান যদি আমি দেখাওঁ এইকেইটাই মুড়ি আছে ঘৰখনত আৰু এটা ORS আছে আধা খোৱা এটা গাখীৰৰ টেমা আছে তাৰ বাহিৰে একো নাই এটা টিপচাকি দুই এপদ বাচন বৰ্তন তেওঁলোকৰ আছে দুখীয়া মানুহৰ লগৰী বুলি কোৱা হয় নিমখ এই নিমখ অকণমান তেওঁলোকৰ হাতত আছে এই নিমখ ভাত তেওঁলোকৰ সদায় খায় নিমখ অকণমান দি বাকী যিমান আপুনি যদি দেখিছে এইখন টাৱা ব্যৱহাৰ কৰা নাই কাৰণ টাৱাখন যদি ওচৰৰ পৰা দেখাওঁ ইয়াত মকৰা জালে চানি ধৰিছে এইখন টাৱা ব্যৱহাৰ হোৱা নাই কাৰণ ৰুটি খাব তেওঁলোকৰ সামৰ্থ্য নাই সকলো বস্তু জহি খহি গৈছে খোৱা বস্তু এটা টেমাটো একো খোৱা বস্তু তেওঁলোকৰ নাই সকলো খালী এইটো এটা ৰঙৰ টেমা এইটো তেওঁলোকে গা ধুওঁতে ব্যৱহাৰ কৰে এটা ছাতি আছে ঘৰখনত দুই এপদ হালধি আৰু হালধিও খালী হালধি দি খোৱাৰ কথা তেওঁলোকে চিন্তা কৰিব নোৱাৰে হালধি টেমা মই খালী দেখিছোঁ এইটো হয়তো কিবা আছিলে ইয়াত এইটো এতিয়া খালী এইটো টেমাও খালী ইয়াত মই কি আছিলে নাজানো কিন্তু এইটো টেমাও মই খালী দেখিছোঁ এই টেমাটো খালী পাকঘৰৰ সমীপত যিবিলাক সামগ্ৰী থাকে সকলো খালী জিৰা পাউডাৰৰ এটা মই পেকেট দেখিছোঁ এটা 2 টকীয়া পেকেট জিৰা আৰু এটা টিউমাৰিক এটা পাউডাৰ 2 টকীয়া পেকেট এইটো খালী বৰ্তমান ব্যৱহাৰ কৰা হৈছে হালধিৰ ইয়াৰ বাহিৰে একোৱেই নাই আচলতে পৰিয়ালটোৰ যদি এইফালে যাওঁ এটা ব্ৰেড আছে এইটো কেৱল এই মহিলাগৰাকীৰ বাবে এইটো ব্ৰেডটো হাতত লৈ মই গম পাইছোঁ যে ব্ৰেডটোৰ বহুত দিন হৈছে ব্ৰেডটোৰ 3টা কল আছে এই 3টা কলে হয়তো কাইলৈ তেওঁলোকে খাব ৰাতিপুৱা 3টা কল চেনিচম্পা কল সৰু চেনিচম্পা কল এই সামগ্ৰীখিনি মই এইকাৰণে দেখুৱাইছোঁ যে কি আছে আচলতে পৰিয়ালটোৰ কি আছে এইটো তেওঁলোকৰ পইচা থোৱা বেগ এই পইচা থোৱা বেগটোত মোৰ লগত যিজন সতীৰ্থ আহিছিলে জেচিম তেওঁ 200 টকা ভৰাই দিছে ইয়াত 200 টকা আছে তেওঁ দিছে ইয়াত 200 টকা আমি আপোনালোকক দেখুৱাইছোঁ জেচিমে নিজে আহি দিছে যাতে তেওঁলোকে দুদিন চলিব পাৰে মই পুনৰ কৈছোঁ যে জেচিম বোলে এজন ল'ৰাই এই পৰিয়ালটোক সহায় কৰি থাকে তেওঁ নিজেও নিবনুৱা 2 টকা যদি পায় 50 পইচা হেনো তেওঁ ইয়াত দিব চেষ্টা কৰে এটা ঘড়ী আছে এওঁলোকৰ জীৱন যিদৰে অচল হৈ পৰিছে বৰ্তমান ঘড়ীটো অচল বেটাৰী নাই ঘড়ীটো নচলে এখন ফেন আছে কিন্তু ইয়াত বিদ্যুতৰ সংযোগ নাই তেওঁলোকে আগতে য'ত আছিলে তাত হেনো ফেন আছিলে ফেনখন লগাইহে থোৱা আছে বিদ্যুতৰ সংযোগ ইয়াত নাই এই যে চাৰ্জ লাইটটো দেখিছে এইটো আজি আমি আহিম বুলি ওচৰ চুবুৰীয়াৰ পৰা খুজি আনিছে আমি আহিম বুলি আজি খুজি আনিছে চাৰ্জ লাইটটো তাৰ বাহিৰে তেওঁলোকে একোৱেই নাই এখন বিছনা তাতেই পৰিয়ালটো পৰি থাকে আমি পুনৰবাৰ কৈছোঁ চৰকাৰলৈ বিনম্ৰ অনুৰোধ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষলৈ বিনম্ৰ অনুৰোধ ছ'চিয়েল ৱেলফেয়াৰ স্বাস্থ্য বিভাগলৈ অনুৰোধ এই পৰিয়ালটোৰ লগত কিবা এটা আপোনালোকে কৰক আপোনালোকৰ যথেষ্ট স্কিম আছে
এওঁলোককে আচলতে আমি সহায় কৰিব লাগে। যিসকলে 2 টকা ইনকাম কৰিব পাৰে তেওঁলোকক সহায় কৰাটো ডাঙৰ কথা নহয়, কিন্তু এইসকলৰ 1 টকা ইনকাম নাই, এটকা ইনকাম নাই, পৰিয়ালটো উঠিব নোৱাৰে, সন্তান 3টাই কি হৈছে গমেই নাপায়, মাকৰ কি হৈছে নাজানে, দেউতাকৰ কি হৈছে নাজানে, যদি 2 দিন লঘোণেও থাকে তেতিয়াও তেওঁলোকে উপলব্ধি নকৰে যে তেওঁলোকে নোখোৱাকৈ আছে। এই পৰিয়ালটোক আমি সহায় কৰিব আমি নোৱাৰোঁনে? এই পৰিয়ালটোক ওচৰ চুবুৰীয়া ৰাইজে যেনেকৈ পাৰে তেনেকৈ সহায় কৰিব চেষ্টা কৰে আৰু সেই সহায়ৰ আশ্ৰয়তে এওঁলোক জীয়াই আছে। জেচিম বুলি যিজন যুৱক ইতিমধ্যে ব্যক্তি আমাৰ লগত আছে, তেওঁ নিজেও নিবনুৱা, তেওঁ আমাক খবৰ দিছে যে আহকচোন, আমি বহুতক আবেদন কৰিলোঁ, সহায় নাপালোঁ, এবাৰ আপোনালোক আহি দিয়ক, কিবা এটা সহায় হ'ব পাৰে। এই জেচিম লখৰাত থাকে আৰু ইয়ালৈ তেওঁ আহি আহি খবৰ লৈ থাকে। জেচিমে এই পৰিয়ালটোৰ লগত হাঁহি ধেমালিৰে কিছু কথা পাতে। এই পৰিয়ালটোৰ যদি অকণমান সমল আছে, এই জেচিমে আছে। এটা বেংগলী পৰিয়াল আৰু জেচিমেই বৰ্তমান চোৱা চিতা কৰি আছে। আচ্ছা, কি ভাত খাইছ তুমি? ঢাকাটি কি দিয়ে খাইছ? আহু আলু দিয়া। তোমার নামটা কি? বাবা তোমার নাম কি? থাপ্পি বাবলি। বাবলি কি? রয়। নহয় রয়। তোমার নাম? নাউলাই রাহুল রায়। তুমি ভাত খাইছো? কাটি কি দিয়ে খাইছো? চটি দিয়া কখন খাইছো তুমি? দুপুরে দুপুরে খাইছো? আমরা দুপুরে আছে আর অকন কাজ নাই এখন খাও নাই? পরে যাবো তুমি আমার সঙ্গে ঘুরতে যাইবা? কোন একটা ভাই পার্কে নিয়ে যাবো, পার্কে ঘুরতে যাবা? পার্কে যাবো কি দিয়ে যাবা? গাড়ি গাড়ি দিয়ে যাবা? নিমসি কি দিয়ে যাবা? গাড়ি গাড়ি দিয়ে যাবা? কি গাড়ি দিয়ে যাবা? গাড়ি বাইকে যাবা? না কিসে যাবা? বাইকে বলা যাবো বাইকে পড়ে যাব? পড়বো না তো, আমি ভালো করে ধরবো তো। কি দিয়ে যাবা ক? আর নিমসি বলো কি দিয়ে যাবা? কি দিয়া যাবি গো কি গাড়িতে যাবা? কি দিয়া যাবি গো দাদা নোয়া যাবো দাদা নিয়ে যাবো। কি দিয়ে যাবা? গাড়ি গাড়ি দিয়া? বাইকে চলো, বাইকে আছে না, দাদার বাইক আছে, বাইক দিয়ে নিয়ে যায়, চলো। বলা যাবো না দাদা যাবো ধর্মো আমি, পড়বা না তুমি? হ্যাঁ, যাবো পড়ে যাবো না, পড়বা না, আমি নিয়ে যাবো, আমি গাড়ি নিয়ে আসবো। হ্যাঁ, এই পৰিয়ালটোৰ দুখৰ কাহিনী দেখি আপোনাৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহিছে যে ঈশ্বৰে ইমান দুখ কিয় দিছে পৰিয়ালটোক? ঈশ্বৰে বিশ্বাসঘাতকতা কৰিলেও এই পৰিয়ালটোৰ কিন্তু ভগৱানৰ প্ৰতি এতিয়াও বিশ্বাস আছে। এই ঘৰটোত একো নাথাকিব পাৰে, কিন্তু ভগৱানৰ কেইখনমান ফটো ইয়াত আছে। হয়তো এই আশাৰেই তেওঁলোক ভগৱানৰ ওচৰত এতিয়াও শৰণাপন্ন হৈ আছে যে ইমানৰ পিছতো হয়তো তেওঁলোকৰ জীৱনলৈ কেতিয়াবা সুখ আহিব। আমি আশা কৰিছোঁ সুখ আহক, চৰকাৰে চকু মেলি চাওক, বেচৰকাৰী সন্থাবিলাক আগবাঢ়ি আহক আৰু অসমৰ ৰাইজেও তেওঁলোকক সহায় কৰক। ল'ৰা ছোৱালী কাৰণে তিনিটা লেংৰা খোজ কাঢ়িব নোৱাৰে। মোৰো এনেকৈ বেমাৰ হৈ গৈছে, আজি 5 বছৰ ধৰি বিচনাত আছোঁ, একো কৰিব নোৱাৰোঁ। আগত অলপ ভাল আছিলোঁ, এতিয়া একো উঠিবই নোৱাৰোঁ। এতিয়া আমাৰ চাবলগীয়া কোনো মানুহ নাই, গিৰিয়েক এজনী আছে খালি চাব, এতিয়া কামত গ'লে মোক চাবলগীয়া মানুহ নাই। মই এতিয়া কাম নকৰিলে আমি কাম কৰিব খাব আপুনি কি বিচাৰে এতিয়া? আমি বিচাৰোঁ মই পাল কৰি দিব লাগে, আৰু একো নালাগে। মই পাল কৰি দিলে মই ল'ৰা ছোৱালীকেইটা চাম, ভাল হৈ গ'লে মই ল'ৰা ছোৱালী চাব পাৰিম। আগতে চাইছোঁ, লেংৰা হৈ চাইছোঁ, এতিয়া নিজে বহিব নোৱাৰোঁ, উঠিব নোৱাৰোঁ। এতিয়া তোক চাম না, মই উঠি চাম, এতিয়া চাবলগীয়া কোনোৱে নাই, এজনী মানুহ আছে।
ভগৱান কিমান নিৰ্দয় হ'ব পাৰে এই পৰিয়ালটোৰ কাষত উপস্থিত হৈ আমি আজি উপলব্ধি কৰিছোঁ। পৃথিৱীৰ যেন সমস্ত দুখ কেৱল এই পৰিয়ালটোকে দিলে। নিজে মহিলাগৰাকী উঠিব নোৱাৰে, তেওঁ শৰীৰ ইতিমধ্যে পেৰালাইচিছ হৈ গৈছে, তেওঁ সৰ্বশৰীৰত প্ৰকাণ্ড ঘাঁ হৈছে। সেই ঘাঁবিলাকত যেনেকৈ নলাত পোক থাকে সেই পোক ঘূৰি ফুৰিছে। তেওঁ শৰীৰটো চালে আপোনালোকে ভিতৰৰ হাড় পৰ্যন্ত দেখি পায়। তেওঁ 4টা সন্তান, এটাৰ ইতিমধ্যে মৃত্যু হৈছে, বাকী 3টা আছে। 3টাই বিশেষভাৱে সক্ষম, নাই কথা ক'ব পাৰে, নাই কিবা কথা বুজি পায়, নাই উঠিব পাৰে, নাই ভালকৈ ঘূৰিব পাৰে। তেওঁৰ যিজন স্বামী আছে সেই স্বামীজনে কঁকাল ইতিমধ্যে দুখ পাইছে, তেওঁ কাম কৰিব নোৱাৰা হৈ গৈছে। সকলোকে দুখৰ কথা, এই পৰিয়ালটোক কোনেও ভাড়া ঘৰ দিব নিবিচাৰে। য'তেই যায় সকলো মালিকে ঘৰৰ পৰা খেদি পঠায়। বিভিন্ন জেগাত তেওঁলোকে আগতে য'ত আছিলে, যিমানেই তেওঁলোকৰ অসুখ বাঢ়ি গৈছে, তেওঁলোক সকলো ভাড়াতীয়া খেদি পঠিয়াইছে। শেষত আহি এটা জুপুৰি, প্ৰায় 8 ফুট 4 ফুটৰ এটা জুপুৰি তেওঁলোকে পাইছে। এই জুপুৰিটোৰ বাবদ 1000 টকা তেওঁলোকে দিব লাগে। আমাৰ সময় হৈছে, আমি এই পৰিয়ালটোৰ কাষৰ পৰা গুচি যাম। আমি কথা দিছোঁ যে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলেও আমাৰ ফালৰ পৰা এই পৰিয়ালটোৰ কিবা এটা আমি কৰি দিম। আৰু অসমৰ ৰাইজে নিশ্চিতভাৱে এই পৰিয়ালটোক সহায় কৰিব। আপোনালোকেও যদি সহায় কৰিব পাৰে আমাৰ সৈতে যোগাযোগ কৰক, আমি এওঁলোকৰ কাষলৈ লৈ আহিম। কোনোবা যদি বেচৰকাৰী সন্থা আছে, এই সন্তানকেইটাৰ যি দায়িত্ব ল'ব পাৰে সেয়াও আমি আপোনালোকক ৱেলকাম কৰিম। কিবা এটা আপোনালোকে কৰি দিয়ক। শেষত কওঁ যে এই জুপুৰিটো ভাড়াও তেওঁলোকে 1000 টকা দিব লাগে। আমাৰ সময় শেষ হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন, সতীৰ্থ হিমাংশু আৰু মই ঋতুস্মিন শৰ্মাই অতি দুখেৰে এই ঘৰটোৰ পৰা এতিয়া ওলাই যাম, এই আশাৰে যে চৰকাৰখনৰ হৃদয় গলিব, বিভাগকেইটাৰ হৃদয় গলিব, অসমৰ ৰাইজে সহায় কৰিব। হয়তো আজিয়েই এওঁলোকৰ দুখৰ শেষ দিন হওক, সেই আশাৰে আজি হঠাতৰ পৰা মই ঋতুস্মিন শৰ্মাই বিদায় লৈছোঁ। নমস্কাৰ।